আমি ওদালগুৰিত বিটিসি ইলেকশনত দুজন প্ৰাৰ্থীক উঠাইছো। মুন চহৰীয়াক উঠাইছো আৰু খালেংদুৱাৰ সমষ্টিৰ পৰা উঠাইছো আমাৰ দলেশ্বৰ বড়ো দুজনকে উঠাইছো। এজন বড়ো মানুহ উঠাইছো, এজন অনাবড়ো মানুহ উঠাইছো, কোচ ৰাজবংশী মানুহ উঠাইছো। এতিয়া আমি আশা কৰিছো যে আমাৰ মুন চহৰীয়া তেখেতে এবাৰ জয়ী হ'ব পাৰিব আৰু দলেশ্বৰ বড়ো তেওঁ জয়ী হ'ব পাৰিব। আমি এটা কথা খুব স্পষ্টকে জনাই দিওঁ যে ৰাইজৰ দলক যদি ভোট দিয়ে ৰাইজে, তেতিয়াহ'লে অখিল গগৈ যেনেকৈ অসম বিধানসভাত 126 জন বিধায়কৰ ভিতৰত আটাইতকৈ বেছিকে মাত মাতো নে নাই আপোনালোকে নিজে কওক। অসমৰ ভিতৰত আটাইতকৈ বেছিকে মাত মতা বিধায়কজন বিধানসভাত মই। যদি আজি আমাৰ দলৰ প্ৰাৰ্থীক ইয়াত জিকাই দিয়ে, আন দলৰ প্ৰাৰ্থীয়ে শুই থাকিবগৈ, আন দলৰ প্ৰাৰ্থীয়ে টকা পইচা খোৱা ধান্দাত লগাই দিব, কিন্তু আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে ৰাইজৰ কাৰণে মাত মাতিবৰ কাৰণে আগবাঢ়ি যাব। সেইকাৰণে মই ভাবো যে আমি এজন বড়ো মানুহ ওদালগুৰিৰ পৰা এজন অনাবড়ো মানুহ দিছো। বড়ো মানুহজন জিকাই দিয়ক, বড়ো ৰাইজক হৈ পুৰা মাত মাতিব, লগতে অনাবড়ো হৈও মাত মাতিব তেওঁ। আৰু আমাৰ মুন চহৰীয়াক জিকাই দিয়ক, আমাৰ গোটেই অনাবড়ো ৰাইজৰ সমস্যাবিলাক উত্থাপন কৰিব। আজি অনাবড়োসকলৰ মাটিৰ অধিকাৰ নাইকিয়া হৈ গৈ আছে দিনে দিনে। আপোনালোকে দেখিছে বিটিচি অঞ্চলত অনাবড়ো ৰাইজৰ বাপেকৰ মাটিখিনি পুতেকৰ নামত বা জীয়েকৰ নামত লিখাবৰ কাৰণেও আজিকালি অসুবিধা হৈ গৈছে। আপোনালোকে নিশ্চয় দেখিছে। আনকি মাজে মাজে অসমীয়া ভাষাৰ প্ৰতিও প্ৰত্যাহ্বান আহি পৰে। গতিকে এই মুহূৰ্তত যদি অনাবড়ো অঞ্চলৰ পৰা সবল প্ৰাৰ্থিত্ব নাথাকে, তেতিয়াহ'লে কোনো পধ্যে অনাবড়ো ৰাইজ বিটিচি অঞ্চলত শান্তিৰে ভালকে আগুৱাই যাব নোৱাৰিব। সেইকাৰণে মই ভাবো যে মুন চহৰীয়াৰ নিচিনা আমাৰ যুৱকসকলক আমি জিকাই দিয়াটো খুব প্ৰয়োজন। আনহাতে আমি দেখিবলৈ পাইছো যে আজিৰ দিনটোত আপুনি যদি বিটিআৰ চুক্তিখনৰ কথা চায়, বিটিআৰ চুক্তিখনৰ প্ৰথম দফাটোত লিখা আছে যে সীমাৰ সাল সলনি কৰিব লাগে। য'ত বিটিচি অঞ্চলৰ ভিতৰত নথকা, বিটিচিৰ বাহিৰত থকা বড়ো গাঁওবিলাক বিটিচিৰ ভিতৰত সোমোৱাব লাগে বুলি লিখা আছে। আৰু বিটিচিৰ ভিতৰত থকা অনাবড়ো গাঁও, য'ত বড়ো মানুহ এজনো নাই, সেই গাঁওবিলাক বিটিচি এলেকা 6 শিডিউল এলেকাৰ পৰা উলিয়াই অসমৰ এলেকালৈ পঠিয়াই দিব লাগে বুলি কৈছে। সেইবিলাক কথা কোনে উত্থাপন কৰিব? কোকৰাঝাৰ। সেইবিলাক কথা উত্থাপন কৰিবৰ কাৰণে কোনো দল নাই, কোনো প্ৰতিনিধি নাই। সেই প্ৰশ্ন যদি উত্থাপন কৰিব লাগে, তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিব লাগিব। ৰাইজৰ দল জিকিলেহে সেই প্ৰশ্নবিলাক উত্থাপন কৰিব পাৰিব। আজি বিটিআৰ চুক্তিখনত কৈছিলে যে বিটিআৰ চুক্তিখনৰ মতে তো এতিয়া বিটিচিত 60 জন MCLA থাকিব লাগে, কিন্তু আছে মাত্ৰ 40 জন। 60 জন যাতে MCLA থাকে, 60 জন যাতে MCLA থাকে, তাৰ কাৰণে এই প্ৰশ্নবিলাক কোনে উত্থাপন কৰিব? বিটিচি হাতলৈ অধিক ক্ষমতা প্ৰদান কৰিব লাগে, এই প্ৰশ্নবিলাক কোনে উত্থাপন কৰিব পাৰিব? ৰাইজৰ দলে। বেলেগ পাৰ্টী এইবিলাক নামাতে, সকলোবিলাকে দিল্লী আৰু দিছপুৰলৈ ভয় কৰি থাকে। আমি কিন্তু ৰাইজৰ দলে ভয় নকৰো, আৰু ৰাইজৰ দলে ভয় নকৰো কাৰণে আমি বিটিচিৰ হাতত অধিক ক্ষমতা দিয়ক, এই প্ৰশ্নটো আমি উত্থাপন কৰিব পাৰো। তৃতীয় বস্তুটো হ'ল, আজি ধৰক বিটিআৰ চুক্তিখনত কৈছিলে যে চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন বৰমাত স্থাপন কৰা হ'ব, ওদালগুৰিত স্পৰ্টছ ইউনিভাৰ্চিটি স্থাপন কৰা হ'ব। কিন্তু ক'ত ওদালগুৰিত স্পৰ্টছ ইউনিভাৰ্চিটি দেখিলে, ক'ত বৰমাত আপুনি চেণ্ট্ৰেল ইউনিভাৰ্চিটি দেখিলে? ক'তো স্থাপন কৰা নাই। এই প্ৰশ্নবিলাক কোনে মাতিব? এই প্ৰশ্নবিলাক মাতিবৰ কাৰণে কোনো মানুহ নাই। আজি মই যিমানখিনি অনাবড়ো গাঁৱলৈ গৈছো, চব অনাবড়ো গাঁৱৰ ৰাস্তাবিলাক ভগা চিগা, কোনেও এই ৰাস্তাবিলাক বনাম বুলি নকয়। এই ৰাস্তাবিলাক বনাব লাগে বুলি ক'বৰ কাৰণে যদি আপোনালোকে মুন চহৰীয়াক জিকাই নপঠিয়াই, ৰাইজৰ দলৰ মুন চহৰীয়াক যদি জিকাই নপঠিয়াই, বা খালেংদুৱাৰ সমষ্টিৰ পৰা যদি আমাৰ বড়োক জিকাই নপঠিয়াই, দলেশ্বৰ বড়োক যদি জিকাই নপঠিয়াই, তেতিয়াহ'লে ৰাইজৰ দলৰ হৈ মাত মতা মানুহৰ বাহিৰে আন কোনো দলে মাত নামাতে। আৰু এটা কথা মই স্পষ্টকে কওঁ দেই, বিজেপিয়ে যি ধৰণে টকা পইচা খুৱাই, যি ধৰণে এখন মিটিঙলৈ যাবৰ কাৰণে 250 টকা দিছে, গাড়ীৰ লগতে 250 টকা হাজিৰা দি মানুহবিলাকক মিটিঙলৈ লৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই মিটিঙত নাটক কৰিছে, হিমন্ত বিশ্ব শৰ্মাই পইচা ঢালি দিছে গোটেই বিটিচি দখল কৰিবৰ কাৰণে। বিটিচি দখল কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিমান পইচা ঢালিছে, যদি কিবা কাৰণত ইয়াত বিটিচিত যদি বিজেপিৰ চৰকাৰ হয়, তেতিয়াহ'লে আপোনালোকে আকৌ দেখিবলৈ পাব যে 5 বছৰৰ ভিতৰত বিটিচিত আকৌ গণ্ডগোল লাগিব, আকৌ বড়ো মানুহবিলাকে আন্দোলন কৰিবলৈ আৰম্ভ কৰিব। সেইকাৰণে কোনো পধ্যে যাতে বিজেপিৰ হাতলৈ ক্ষমতা নাযায়। বিজেপিৰ হাতলৈ ক্ষমতা গ'লে কোকৰাঝাৰৰ ওচৰত ক্ষমতা নাথাকিব, ক্ষমতা দিছপুৰৰ হাতলৈ গুচি যাব, ক্ষমতা নাগপুৰৰ হাতলৈ গুচি যাব, ক্ষমতা দিল্লীৰ হাতলৈ গুচি যাব,
আৰু বড়ো মানুহকে তেতিয়া আকৌ আন্দোলন কৰিবলৈ আৰম্ভ কৰি দিব সেইকাৰণে বিজেপিক যিকোনো প্ৰকাৰে বিটিচিৰ পৰা খেদাবই লাগিব বিজেপিক যদি জিকাই নহয় এই বড়োৱে হওক কণা বড়ো হওক কোনেও শান্তিত থাকিবলৈ নাপায় আকৌ সিহঁতে হিন্দু মুছলমানৰ কাজিয়া লগাই দিব সিহঁতে আকৌ গণ্ডগোল লগাই দিব সেইকাৰণে মই ভাবো যে বিটিচি এলেকাত যাতে কোনো পৰ্যায়ে বিজেপি জিকিব নোৱাৰে কংগ্ৰেছ জিকিব নোৱাৰে কংগ্ৰেছকো জিকাই লাভ একো নাই এই চেণ্ট্ৰেল এই ৰাষ্ট্ৰীয় দলবিলাকক জিকাই লাভ নাই ইয়াৰ স্থানীয় যি দল BPF আৰু UPPL ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিকি গুচি গৈছে UPPL ইতিমধ্যে অমিত শ্বাহৰ ওচৰত বিকি গৈ গৈছে অকল আছে BPF গতিকে মই ভাবো যে BPFক ভোট দিয়াটো খুব জৰুৰী আৰু BPFৰ লগত ৰাইজৰ দলৰ আমি 3জন কেণ্ডিডেট দিছো এই 3জনৰ ভিতৰত 3জনক বা অন্ততঃ 2জনকো যদি আপোনালোকে জিকাই দিয়ে মুন চহৰীয়াকো যদি জিকাই দিয়ে দলেশ্বৰ ব্ৰহ্মক বড়োকো যদি জিকাই দিয়ে তেতিয়াহ'লেও অসমীয়া ৰাইজ অসমৰ খিলঞ্জীয়া মানুহ বড়ো ৰাইজ আৰু অনাবড়ো ৰাইজ সকলোৱে ঐক্যবদ্ধভাৱে বিটিচি এলেকাত নিজৰ প্ৰশ্নবিলাক উত্থাপন কৰিব পাৰিব মই বাৰম্বাৰ কৈছো ৰাইজৰ দলৰ বাহিৰে বেলেগক ভোট দি কোকৰাঝাৰত মাত মতা কোনো প্ৰতিনিধি নাপাব কোকৰাঝাৰত গৈ শুই থাকিবগে MLC বিলাকে MCLA বিলাকে গৈ কোকৰাঝাৰত গৈ টোপনি মাৰি থাকিব যদি ৰাইজৰ দলক ভোট দিয়ে আমি জোৰদাৰকে লাগিম মই নিজে গৈ কোকৰাঝাৰত হাল্লা লগাই দিম যে কিয় অনাবড়ো গাঁৱত ৰাস্তা নহব কিয় অনাবড়ো মানুহে মাটিৰ পট্টা নাপাব কিয় বিটিচি অঞ্চলৰ ক্ষমতা বৃদ্ধি নহব কিয় বিটিচি অঞ্চলৰ 40টা সিটৰ ঠাইত 60টা সিট নহব কিয় বিটিচিৰ ভিতৰলৈ বড়ো গাঁওবিলাক সোমোৱাই দিয়া নহব আৰু কিয় বিটিচি অঞ্চলৰ পৰা অনাবড়ো গাঁওবিলাকক কৰ্তন কৰা নহব এই প্ৰশ্নবিলাকক লৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি কিয় স্থাপন নহব চেণ্ট্ৰেল স্পৰ্টছ ইউনিভাৰ্চিটি কিয় স্থাপন নহব এই প্ৰশ্নবিলাকক লৈ মই গোটেই কোকৰাঝাৰ খিলাই দিব পাৰিম আমাৰ প্ৰাৰ্থীবিলাকে আমাৰ কেণ্ডিডেটবিলাকে আমাৰ জয়ী হোৱা MCLA বিলাকে মাত পাতিব পাৰিব সেইকাৰণে মই সকলো ৰাইজকে আহ্বান জনাইছো যে এফালেদি BPFক জিকাব লাগে আৰু আনফালেদি বড়ো জাতিৰ স্থানীয় সংগঠন BPFক জিকাব লাগে আৰু আনফালেদি ৰাইজৰ দলক জিকোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেতিয়াহে বিটিএজি শান্তি থাকিব তেতিয়াহে বিটিচি অঞ্চলৰ মানুহৰ ক্ষমতা নিজৰ হাতত নিজৰ ক্ষমতা থাকিব সেইকাৰণে মই সকলোকে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাবৰ কাৰণে আৰু বিজেপিক কোনো পৰ্যায়ে বিটিচি নিদিবৰ কাৰণে সকলোকে আহ্বান জনাইছো অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com